অৰুণাচলত আবদ্ধ ডবকাৰ 13 গৰাকীকৈ শ্ৰমিক। অৰুণাচলত আবদ্ধ কৰি ৰখা 6 গৰাকী শ্ৰমিক উদ্ধাৰ আৰক্ষীৰ। এতিয়াও আবদ্ধ হৈ আছে 7 গৰাকীকৈ শ্ৰমিক। বাকি 7 গৰাকী শ্ৰমিকক আৰক্ষীয়ে উদ্ধাৰৰ বাবে চলাইছে অভিযান। কিছুদিন পূৰ্বে তামিলনাডুৰ পৰা হুজাই জিলা আমছু আৰু সদৌ অসম গাড়ী চালক সন্থাৰ হুজাই জিলা সমিতিৰ সহযোগত উদ্ধাৰ কৰা হৈছিল ডবকাৰ 6 গৰাকীকৈ শ্ৰমিকক। আজি পুনৰ হুজাই জিলা আমছুৰ সহযোগত হুজাই আৰক্ষীয়ে অৰুণাচলত আবদ্ধ কৰি ৰখা 6 গৰাকী শ্ৰমিকক কৰে উদ্ধাৰ। হাজিৰা কামৰ বাবে নিয়া শ্ৰমিকক ঠিকাদাৰে চলাইছিল নিৰ্যাতন। ৰড পাইপ লোহাৰে আক্ৰমণ কৰাৰ অভিযোগ ঠিকাদাৰ জাহেদ আৰু আলমৰ বিৰুদ্ধে। ডবকাৰ মদাৰতলীৰ 13 গৰাকী শ্ৰমিকক প্ৰায় 1.5 মাহ পূৰ্বে অৰুণাচলৰ প্ৰদেশৰ পাপুমপাৰি জিলাৰ লিপুৰিয়াং এলেকাত কামৰ বাবে নিছিল আলম নামৰ ঠিকাদাৰজনে। ঠিকাদাৰ আলমৰ ঘৰ লখিমপুৰত বুলি জানিব পৰা গৈছে। নিয়াৰ 2-3 দিন পিছৰে পৰা শ্ৰমিক কেইজনৰ ওপৰত চলাইছিল অমানৱীয় নিৰ্যাতন। আনকি দিয়া নাছিল শ্ৰমিকৰ প্ৰাপ্য ধন। দিনে ৰাতিয়ে কাম কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল শ্ৰমিক কেইজনক। শ্ৰমিক কেইজনে কাম কৰিব নোৱাৰিলে লোহা পাইপ আৰু ৰডেৰে আক্ৰমণ কৰিছিল ঠিকাদাৰে। ঘৰলৈ আহিবলৈ দিয়া নাছিল শ্ৰমিক কেইজনক। এই খবৰ পোৱা মাত্ৰকে পৰিয়ালৰ লোকে যোগাযোগ কৰে হুজাই জিলা আমছুৰ লগত। আমছুৱে হুজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলীৰ লগত যোগাযোগ কৰে। বৰ্তমানলৈকে 6 গৰাকী শ্ৰমিকক উদ্ধাৰ কৰিছে, যদিও আন 7 গৰাকী শ্ৰমিকক উদ্ধাৰৰ বাবে অভিযান চলাই থকা হৈছে। মানে আজি 1 মাহ মান আগত সিহঁতে কামত গৈছিলে। কামত যোৱাৰ পিছত আৰু সিহঁতক নি পেলাই মানে মাৰধৰ কৰিছিলে, হেৰাছমেণ্ট কৰিছিলে, কামটো বেছিকৈ কৰাইছিলে, ৰাতিয়ে দিনে একেকাৰ কৰি কাম কৰাইছিলে। আৰু পিছত আমি সিহঁতৰ গাইডজনে গৈ পেলাই কেছ কৰিছিলে থানাত। কেছটো লোৱা নাছিলে, পিছত কবিৰ দাক লগত লৈ গৈ পেলাই কেছটো কৰা হৈছিলে আমাৰ। পিছত এতিয়া 6 জন মান উদ্ধাৰ হৈ আহিছে আৰু 7 জন আছে। 13 জন আছিলে। নাই দিয়া নাই, মাৰপিট কৰিছে। আৰু 7 জন আছে, এইটো আমি আৰক্ষীক দাবী জনাম যে সেইকেইটা সিহঁতে বোলে ৰাখিছে, 10 দিনমান পিছত উলিয়াই দিব বুলি কৈ উদ্ধাৰ কৰি। হুজাই জিলাৰ ডবকা থানাৰ অন্তৰ্গত মদাৰতলী এলেকাৰ 13 জনকৈ শ্ৰমিক জানুৱাৰী মাহৰ 28 তাৰিখে অৰুণাচল প্ৰদেশলৈ গৈছিলে। লখিমপুৰৰ এজন ব্যক্তিৰ তত্বাৱধানত তেওঁলোক অৰুণাচল প্ৰদেশত কামলৈ গৈছিলে, যদিও তাত যোৱাৰ পিছত যিজন ঠিকাদাৰৰ আণ্ডাৰত কাম কৰিবলৈ দিয়া হৈছিলে, সেই ঠিকাদাৰজনে শ্ৰমিকসকলক বিভিন্ন ধৰণৰ শাৰীৰিক নিৰ্যাতন চলাইছে। অধিক সময় কাম নকৰিলে সেই শ্ৰমিকসকলক বিভিন্ন ধৰণে লাঠি, তাৰেৰে, ৰডেৰে আক্ৰমণ কৰিছে। বিভিন্ন ধৰণৰ ভয় ভাবুকি দেখুৱাইছে। আতংকিত হৈ এই শ্ৰমিকসকলে পৰিয়ালৰ লোকসকলক অৱগত কৰিছে আৰু পৰিয়ালৰ লোকসকলে আমাৰ আমছুৰ কাষ চাপিছিল, যাৰ পৰিপ্ৰেক্ষিতত আমি আমছুৱে হুজাই আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক অপৰাধ শাখা পল্লৱ তামুলী ডাঙৰীয়াৰ লগত যোগাযোগ কৰিছোঁ আৰু ডবকা থানাত এজাহাৰৰ ভিত্তিত লখিমপুৰ আৰক্ষী আৰু যে অৰুণাচল পাপুমপাৰে জিলাৰ লিপুৰিয়াং এলেকাৰ যিসকল আৰক্ষী আছিলে, সেই আৰক্ষীৰ সহযোগত ইতিমধ্যে 6 জনকৈ শ্ৰমিকক উদ্ধাৰ কৰি সুস্থ শৰীৰে তেওঁলোক ঘৰলৈ আহি পাইছে। আৰু বাকী যিসকল আছে এই সকলকো উদ্ধাৰ কৰাৰ ক্ষেত্ৰত হুজাই জিলা আমছু, লখিমপুৰৰ আমছুৰ বিষয়ববীয়া তথা অৰুণাচলৰ স্থানীয় আৰক্ষী, লখিমপুৰ আৰক্ষী আৰু বিশেষকৈ আমাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলী ডাঙৰীয়াৰ সহযোগত আমি সেই শ্ৰমিকসকলকো উদ্ধাৰ কৰাৰ ক্ষেত্ৰত পাৰ্যমানে সহায় সহযোগ কৰিবলৈ আমি প্ৰস্তুত ইতিমধ্যে। গতিকে এই জেগতে মই অতিৰিক্ত আৰক্ষী অধীক্ষক, লখিমপুৰ আমছুৰ বিষয়ববীয়া বা অৰুণাচলৰ সেই নিৰ্দিষ্ট এলেকাৰ আৰক্ষী, লখিমপুৰ আৰক্ষী সকলোকে বিশেষভাৱে ধন্যবাদ জনাম আমাৰ হুজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অপৰাধ শাখা পল্লৱ তামুলী ডাঙৰীয়াক, যে তেখেতৰ যথেষ্ট তৎপৰতাত আজি সুস্থভাৱে আৰু অতি সোনকালে 2 দিনৰ ভিতৰত 6 জনকৈ শ্ৰমিক ঘৰত আহি পাইছে আৰু বাকী সকলো অতি কম সময়ৰ ভিতৰতে ঘৰত পাব। গতিকে সকলোকে আমি আমছুৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু হুজাই জিলাৰ বিভিন্ন প্ৰান্তৰ এনেধৰণৰ দুখীয়া শ্ৰেণীৰ যিসকল পেটৰ তাৰণাত বহিৰাজ্যলৈ যায়, সেই শ্ৰমিকসকলক আহ্বান জনাইছোঁ যে যিজন ঠিকাদাৰে তেওঁলোকক বহিৰাজ্যলৈ লৈ যায়, সেই ঠিকাদাৰৰ বিষয়ে তেওঁলোক ভালকৈ অৱগত হ'ব লাগে
স্থানীয় আৰক্ষীক অৱগত কৰিব লাগে আৰু তাৰ পিছত কামলৈ যাবলৈ মই হোজাই জিলাৰ অন্তৰ্গত বিভিন্ন গ্ৰাম্যাঞ্চলৰ যিসকল শ্ৰমিক আছে সেই শ্ৰমিকসকলক আমচুৰৰ ফালৰ পৰা আহ্বান জনাইছোঁ।